ৰাজ্যৰ 5 সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক পৰাস্ত কৰাৰ লক্ষ্য 5 সমষ্টিত এককভাৱে যুঁজাৰ পৰিকল্পনা সলনি কৰাৰ ইংগিত কংগ্ৰেছৰ দেওবাৰে একত্ৰিত বিৰোধী শিবিৰৰ সভাত হ'ব চূড়ান্ত সিদ্ধান্ত সেইকাৰণে আমাক কথাবিলাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে ক'ত কৈছোঁ অকলে খেলিম বুলি আপুনি এটা বাইট দেখাই দিয়ক মোৰ এতিয়া মই অলপ দিনৰ আগতে মিটিং পাতিছোঁ ৰাজীৱ ভৱনত ডিলিমিটেশ্যনৰ সম্পৰ্ক আমাৰ জিলাবিলাকৰ পৰা প্ৰতিনিধি আহিছে মোক পৰামৰ্শ দিছে আপুনি যদি সোধে মই ক'ব পাৰোঁ যে ডিলিমিটেশ্যনৰ সম্পৰ্কত কি কি পৰামৰ্শ আহিছে সেই পৰামৰ্শবিলাক সিদ্ধান্ত তেতিয়া হ'ব যেতিয়া APCC পেডত আমি চাইন কৰি পেলাই উলিয়াই দিম বাই ইলেকশ্যনৰ ক্ষেত্ৰত মই যেতিয়া জিলালৈ যাওঁ মই যেতিয়া ব্লকলৈ যাওঁ তাত মোক পৰামৰ্শ দিয়াৰ অধিকাৰ নাই নেকি পৰামৰ্শ দিছে সিদ্ধান্ত ক'ত ল'লোঁ আমি ক'ৰবাত টিকেট ঘোষণা কৰিছোঁ নেকি চাওক অহাকালি মিটিং আছে আমাৰ বিৰোধী মিত্ৰজোঁটৰ এখন সভা অহাকালি গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু তাতে গোটেই কথাবিলাক আলোচনা হ'ব সভাৰ সিদ্ধান্ত মৰ্মেই আমি সকলোৱে কংগ্ৰেছ দলৰ লগতে সকলো মিত্ৰজোঁটৰ ৰাজনৈতিক দলে সিদ্ধান্ত মানি লৈ কাম কৰিব ইপিনে বিৰোধী শিবিৰক একত্ৰিত হৈ যুঁজাৰ আহ্বান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এতিয়াও এনেকুৱা হৈ উঠা নাই যে কোনোবাই অকলে অকলে বিজেপিক পৰাভূত কৰিব পৰা এনেকুৱা ধৰণৰ পৰিৱেশ আছে কাৰণ তেওঁলোকৰ যিটো ধন বল গোটেই নিৰ্বাচনটোত তেওঁলোকে চৰকাৰী মেচিনাৰী ব্যৱহাৰ কৰি যেনেধৰণে আগ্ৰাসন কৰাৰ পৰিৱেশ এটা চলাই ৰাখিছে তেনে প্ৰেক্ষাপটত যুঁজিবলৈ হ'লে এক হৈ যুঁজিব লাগিব আৰু একতাত শক্তি আছে এই কথাৰ উমান আমি 24ৰ নিৰ্বাচনত পাইছোঁ গতিকে 26ৰ নিৰ্বাচন উপ নিৰ্বাচন সকলোতে বিৰোধী শক্তিয়ে একেলগে যুঁজি বিজেপিক পৰাভূত কৰাৰ ৰণকৌশলটো গঢ়ি তুলিব লাগিব সমষ্টি বঙাইগাঁও ফণীভূষণ চৌধুৰীৰ সাংসদ হোৱাৰ পাছত পুনৰবাৰ সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ সাজু অগপ শিবিৰ সমষ্টিটোত সাংসদজনৰ পত্নী দীপ্তিময়ী চৌধুৰীৰ লগতে আছে আন একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাৰ্থী বাছনিৰ বাবে অগপ নেতৃত্বই প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ নেতৃত্বত গঠন কৰি দিছে প্ৰাৰ্থী বাছনি সমিতি সমষ্টিটোৰ আঞ্চলিক সমিতিসমূহক সোমবাৰৰ ভিতৰত পচন্দৰ প্ৰাৰ্থীৰ নাম দাখিলৰ আহ্বান ৰায়ৰ আমাৰ যি আঞ্চলিক কমিটিবিলাক আছে বঙাইগাঁও সমষ্টিৰ গোটেইকেইখন আঞ্চলিকলৈকে এই নিৰ্দেশনা আমি দিছোঁ যাতে তেখেতসকলে অহা দেওবাৰে তেওঁলোকৰ কাৰ্যনিৰ্বাহক বহি তেওঁলোকৰ যদি মনোপুত কোনোবা প্ৰাৰ্থী আছে আৰু যদি তেওঁলোকৰ মনোপুত প্ৰাৰ্থী নাই সেই কথাটো আমাক সিদ্ধান্ত লৈ অহা সোমবাৰৰ ভিতৰত উপসমিতিত জনাবৰ কাৰণে আমি নিৰ্দেশ দিছোঁ বঙাইগাঁৱত এইবাৰ এঘৰি যুঁজাৰ বাবে সাজু হৈছে কংগ্ৰেছো অহা 9 আগষ্টত কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰি সমষ্টিটোৰ উপ নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী হোৱাৰ পৰিকল্পনা কৰিছে প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিনহাই শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সাক্ষাৎ কৰাৰ পাছত সিনহাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক কেৰিয়াৰৰ বেলি মাৰ গৈছে বঙাইগাঁওবাসীয়ে শক্তিশালী বিকল্প বিচাৰিছে বঙাইগাঁৱৰ ৰাইজে আজি বহু বছৰৰ পৰাই পৰিৱৰ্তন বিচাৰি আছে অকল শক্তিশালী বিকল্পৰ অভাৱত পৰিৱৰ্তনটো সম্ভৱ হোৱা নাই আৰু এইবাৰ তেখেত নিজে হেৰিত নাই যিটো বাই ইলেকশ্যন হ'ব তাত নাই তেওঁ ইতিমধ্যে সাংসদ হৈ গ'ল আৰু তেওঁৰ জীৱনৰ এইটো শেষ ৰাজনৈতিক পলিটিকেল কেৰিয়াৰ বুলি ক'ব লাগিব সমষ্টি বিহালী সমষ্টিটোৰ ৰঞ্জিত দত্তৰ উত্তৰসূৰী কোন হ'ব তাকে লৈ জল্পনা কল্পনা অব্যাহত আছে বিজেপি শিবিৰত আনহাতে দলৰ নেতৃত্বই বিচাৰিলে বিহালীত কংগ্ৰেছ প্ৰাৰ্থী হোৱাৰ মন বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ অৱশ্যে নেতৃত্বই যাকেই প্ৰাৰ্থিত্ব নিদিয়ক এইবাৰ সমষ্টিটো কংগ্ৰেছে পুনৰুদ্ধাৰ কৰিব বুলি দাবী বৰুৱাৰ এই চৰ্চাত থকা কথাটো এতিয়া চৰ্চা হৈ থাকে আমাৰ দলৰ যি ঊৰ্ধ্বতম কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব দলীয় প্ৰাৰ্থিত্ব কাক দিয়ে সেইমতে যাকেই দিয়ে আমাৰ ইয়াত ক'বলগীয়া একো নাথাকিব যাকেই নিদিয়ে তেওঁক আমি জিকাবৰ কাৰণে অহৰ্থ কৰিম আমি ৰাতি দিন কাম কৰিম কষ্ট কৰিম ইপিনে সামগ্ৰী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা অধিক
সাংসদজনৰ দাবী বিজেপি এতিয়া 3টা গোটত বিভক্ত হৈছে। বিজেপিৰ বহু পুৰণি নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি স্পষ্টকৈ ক'লে সাংসদজনে। পুৰণি বিজেপিসকলে মনটো বেয়া কৰিছে যে আমি ইমান কষ্ট কৰি কংগ্ৰেছৰ বিপক্ষে বাতাবৰণ সৃষ্টি কৰি ক্ষমতালৈ আহিলোঁ, এতিয়াও যিসকলৰ বিৰুদ্ধে কৈ ৰাইজক আমি কনভিন্স কৰি বিজেপি আহিলে সেইসকলৰে আকৌ বিজেপিত দপদপনি, আৰু সেইকাৰণে এতিয়া বিজেপি পুৰণিসকল ঐক্যবদ্ধ হৈছে, জাইলং থাকিলং ৰূপ লৈছে। গতিকে তেওঁ হয় জাইলং, নহয় তেওঁলোক থাকিলং। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।